আসসালামু আলাইকুম। সকলো কেনেকুৱা আছে? ভালে কুশলে আছে? ময়ো ভাল আছো আপোনালোকৰ দুৱা আশীৰ্বাদে। মই আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখত যে মই আগতে কেইটামান কথা পাতিম, তাৰপিছত মই ভিডিঅ' ক্লিপটো লগাই দিম। আপোনালোকে ভিডিঅ'টো চালে গম পাব যে মানুহৰ মানৱতা ক'ত গ'লে আজি। মানুহৰ মানৱতা ক'ত গ'লে? মানুহে মানুহক গৈ পেলাই হত্যা কৰি আছে। মানুহে মানুহক হত্যা কৰি আছে। আজিৰ জামানতো তেনেকুৱা হৈ গ'ল। বন্ধুসকল, আপোনাৰ লগত মই এটা ভিডিঅ' অনুৰোধ কৰিলো, ভিডিঅ'বোৰ চালে সকলোৰে কষ্ট লাগিব। আৰু যিটো মানুহৰ দূৰ অৱস্থাত চিকিৎসা হৈ আছে, হস্পিটেলত এডমিট হৈ আছে, সেই ল'ৰাজনৰ ঘৰত যিমানখিনি সামগ্ৰী আছিল গোটেইকেইটা চেল কৰি দিছে বা বেচি দিছে। তাৰপিছত চিকিৎসাৰ টকা এতিয়ালৈকে একেলগতে কৰিব নোৱাৰিলে। যিমানখিনি ধন আছিলে গোটেইটা শেষ হৈ গ'ল। এতিয়া বলক ভিডিঅ'বোৰ চাই আহো গৈ পেলাই সেই মানুহ কি কৈ আছে। দুটা ক্লিপ লগাম, দুটা ক্লিপ আপোনালোকে চাব পাৰিব। মই কালি এটা ভিডিঅ' বনাইছিলোঁ য'ত মই কৈছিলোঁ এজন ল'ৰাক এজন মানুহে ডিব্ৰুগড়ত গুলি মাৰি পেলাই মানে কিবা এয়াৰগান দি গুলি মাৰি পেলাই তাৰ চকু এটা ফুটাই দিলে আৰু সেই চকুটো দি সি এতিয়া কেতিয়াও দেখা নাপাব। আৰু এতিয়া কি হৈছে, সেই মানুহজনকতো পুলিচে এৰেষ্ট কৰাই নাই, এতিয়ালৈকে তাক এৰেষ্ট কৰিব পৰাই নাই। আৰু এতিয়া তাৰ ঘৰৰ মানুহে গোটেইখিনি ঘৰৰ বস্তু বাহিনী চব বেচি পালেও তাৰ এতিয়া ট্ৰিটমেণ্ট কৰি আছিলে আৰু এতিয়া তেওঁলোকৰ ওচৰত সেই পইচাও নাই। এতিয়া মই কালি এটা ভিডিঅ' বনাই পেলাই যিমানখিনি পাৰোঁ সেনেকৈ উঠাই দিলোঁ। কিন্তু এতিয়া মই যাম ফেঞ্চি বজাৰ লাখটকীয়া মাছ খোৱা, তাতে মই দোকানে দোকানে যাম আৰু গৈ পেলাই সেই ল'ৰাজনৰ কাৰণে মই তেওঁলোকে যি পাৰে তেওঁলোকে দিব আৰু আমি সেইখিনি লৈ পেলাই সেই ল'ৰাজনৰ আমি ট্ৰিটমেণ্ট কৰাম। আৰু এতিয়া মোৰ লগত সেই কামটো যোনে যোনে থাকিব বিচাৰে প্লিজ মোৰ নাম্বাৰটোত মোক কণ্টেক্ট কৰিব। মই তলত দি দিছোঁ মোৰ নাম্বাৰটো, তাতে ফোন কৰিব। আমি তাতে ফেঞ্চি বজাৰ লাখটকীয়া মাছ খোৱা সেইখিনি এৰিয়াত আমি আজি গৈ পাম, মানে দুপৰীয়া 2:30 বজাত। জয় আই অসম। আৰু দাদা ইয়াতে কি হৈছে আচলতে, আপোনালোকে কিহৰ কাৰণে আৰ্থিক সাহায্য বিচাৰি আহিছে? এতিয়া ইয়াৰ কি হৈছে, তেওঁৰ ভায়েকক এজন মানুহে এয়াৰগান দি চকুত গুলি মাৰি পেলাই তেওঁৰ চকুটো মানে ফুটাই দিলে। এতিয়া ডক্টৰে কোৱা মতে তেওঁৰ চকুটো সি হ'ল লাইফ চকুটো সি চাব নোৱাৰে এতিয়া। আৰু চ' সেইকাৰণে এতিয়া যিহেতু তেওঁলোকক মই গম পালোঁ যে তেওঁলোকৰ ঘৰৰ বস্তু তেওঁলোকে যি দৰকাৰী বস্তু আছে, যিখিনি বস্তু দাম পায় সেই গোটেইখিনি বস্তু তেওঁলোকে বেচি দিলে। আৰু মোক যোৱাকালি দুদিন আগতে ফোন কৰিছিল, যেতিয়া মোৰ নাম্বাৰ বিচাৰিছিল ফেচবুকত, মই নাম্বাৰটো দিলোঁ তেওঁক। তাৰপিছত যেতিয়া মই গ'লোঁ হেল্থ চিটিত, যিকোনো আপোনালোকৰ যাব পাৰে চাবৰ কাৰণে, চালে আপোনালোকৰ মানে বুকুখন মানে ফাটি যাব তাক যেতিয়া দেখা পায়। তাৰ চকুটো মই চাই পেলাই মানে মই চক হৈ গৈছোঁ বহুতখিনি। মই ভাবিলোঁ যে যিহেতু ঘৰত এতিয়া তাৰ শক্তি নাই সেইখিনি যে সি ট্ৰিটমেণ্ট কৰিব পৰাকৈ, ত' মই ভাবিছোঁ যে এতিয়া নহ'ব, এতিয়া তাক আমি হেৰি কৰি দিম, তাক আমি এতিয়া ডাইৰেক্ট পইচা উঠাম, যোনে যোনে দিয়ে যোনে যি পাৰে পইচাখিনি উঠাম, পইচাখিনি উঠাই পেলাই এতিয়া ট্ৰিটমেণ্ট কৰাম। চানমাছ ভাবি পাইছোঁ চিনিটো পোৱাই ন। তো সেইকাৰণে ঘৰত মই ট্ৰিটমেণ্ট কৰিব গোটেই ঘৰৰ বস্তু বেছি দিলে, তো তাক এতিয়া আমি লৈ আহিছোঁ, মানে এতিয়া আমি পইচা যি পাৰোঁ উঠাই পেলাই ট্ৰিটমেণ্টটো কৰাম আৰু যি পাৰে আৰু সেনেকুৱা একো নাই।